কামৰূপ জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাঞ্জিত চৌধুৰীৰ বাসগৃহত শ্ৰী শ্ৰী মা মনসা পূজা উদযাপন সম্পূৰ্ণ আধ্যাত্মিক ধৰ্মীয় ৰীতি নীতিৰে মুখৰিত হৈ পৰিল ৰঙিয়াৰ আকাশ বতাহ। বিগত 10 বছৰে অনুষ্ঠিত হৈ আহিছে এই মনসা পূজাভাগি। যুৱ নেতা প্ৰাঞ্জিত চৌধুৰীৰ বাসগৃহৰ চৌহদত আছে শ্ৰী শ্ৰী মা মনসা দেৱীৰ মন্দিৰ। ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈ মা মনসা দেৱীৰ ওচৰত আশীষ লয়। সমাজৰ পৰা অপায় অমংগল দূৰ হোৱাৰ কামনাৰে মা মনসা দেৱীৰ ওচৰত আৰাধনা সকলোৰে। ৰাজনীতিৰ মাজেৰে এইদৰে আধ্যাত্মিক পৰিৱেশৰ সৈতে একাত্ম হৈ থাকে চৌধুৰী পৰিয়াল। নিউজ ডেস্ক AIN লাইভ। আজি আমাৰ নিজৰ বাসগৃহত যোৱা 10 বছৰৰ নিচিনাকৈ মা মনসা দেৱীৰ পূজা অৰ্চনা আমি কৰিলোঁ আৰু উদ্দেশ্য এটাই যাতে ভক্তপ্ৰাণ ৰাইজৰ সকলোৰে মনৰ আশা পূৰ্ণ হয়। প্ৰতি বছৰে আমি মা মনসা পূজা আমি অনুষ্ঠিত কৰোঁ। সেইবুলিও আজি আমি খুব সুন্দৰভাৱে পূজাভাগ হৈ গ'ল আৰু সঁচাকৈ আমি আনন্দিত আৰু আশা ৰাখিছোঁ অনাগত দিনত অশুভ শক্তি আঁতৰি সকলোৰে মংগলময় হওক তাৰে কামনা কৰিছোঁ। মা মনসাই সকলোৰে মংগল কৰক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।